আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে কিছু বহলাই আলোচনা কৰিম। আমাৰ আগৰ ভিডিঅ'ত আমি টেন্স কি আৰু টেন্স কেই প্ৰকাৰ আৰু টেন্সৰ প্ৰত্যেকটো ভাগৰে আমি থুলমূলকৈ আলোচনা কৰিলোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে মই তাৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। আজি আমি টেন্সৰ যি তিনিটা ভাগ, পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স, এই তিনিটা ভাগৰে আকৌ প্ৰত্যেকটোৰ চাৰিটাকৈ ভাগ আছে: ইনডিফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। এই চাৰিটা ভাগৰ প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগৰ আজি প্ৰথম ভাগটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স, তাৰ বিষয়ে কিছু আলোচনা কৰিম। আমি টেন্সৰ বিষয়ে বহলাই আলোচনা কৰাৰ আগতে আমি বাক্য চেণ্টেন্সৰ বিষয়ে কিছু আভাস আমাৰ থকা দৰকাৰ বুলি ভাবোঁ। সেই গতিকে আমি চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ বা এটা বাক্যৰ গঠন কেনেকৈ হয় আৰু তাৰ বাক্যটোৰ বিভিন্ন ভাগসমূহৰ বিষয়ে আমি কিছু আলোচনা কৰোঁ। এতিয়া মই অসমীয়া বাক্য ল'লোঁ, মই ভাত খাওঁ। এইটো এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য বা চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য। ইয়াত মই ভাত খাওঁ, হয়নে? ইয়াত আমি যদি ইয়াক ভাগ কৰোঁ তেনে মইটো আমি অসমীয়াত কি বুলি কওঁ? মই যিটো অসমীয়া ব্যাকৰণৰ ফালৰ পৰা চাবলৈ গ'লে মই কৰ্তা, ভাত কৰ্ম আৰু খাওঁ ক্ৰিয়া। অসমীয়া, বেংগলী, হিন্দী আদি যিকোনো আমি বেছিভাগ ভাৰতীয় মূলৰ যিবিলাক ভাষা, সেইবিলাক মতে বেছিভাগে আমি এইটো ব্যাকৰণৰ নিয়মতে আমি ব্যৱহাৰ কৰা দেখা পাওঁ। যেনে মই ভাত খাওঁ, কৰ্তা, কৰ্ম, ক্ৰিয়া। ঠিক তেনেকৈ আমি বাক্যবিলাক গঠন কৰোঁ বা ব্যৱহাৰ কৰোঁ। কিন্তু ইংৰাজীৰ ক্ষেত্ৰত ইয়াৰ অলপ পাৰ্থক্য দেখিবলৈ পোৱা যায়। এতিয়া মই ভাত খাওঁ, মইটো ইয়াত কৰ্তা, ভাত কৰ্ম যাৰ ওপৰত মানে কামটো কৰা হৈছে, আৰু খাওঁ ক্ৰিয়া। আমি ইংৰাজীত ইয়াক কওঁ কৰ্তা ছাবজেক্ট। মইটো এটা ছাবজেক্ট, ভাত কৰ্ম, ভাত মানে সেইটো এটা অবজেক্ট, আৰু খাওঁ যিটো এটা ক্ৰিয়া ভাৰ্ব, মানে কৰ্তা কৰ্ম ক্ৰিয়া। আজি এই অসমীয়া বাক্যটো যদি ট্ৰান্সলেট কৰোঁ তেতিয়া পাম কি? আই ইট ৰাইচ। আই ইট ৰাইচ, মই ভাত খাওঁ। ইয়াত দেখিব আইটো এটা ছাবজেক্ট, অসমীয়াত ক'বলৈ গ'লে কৰ্তা। ইটটো এটা ভাৰ্ব, অসমীয়াত ক'বলৈ গ'লে ক্ৰিয়া। ইয়াতে আৰু ৰাইচ মানে ভাত, এইটো হ'ল অবজেক্ট, অসমীয়াত কৰ্ম। এতিয়া ইয়াত ছাবজেক্ট ঠিকেই আছে, কিন্তু এতিয়া ইটটো এটা ভাৰ্ব হয়, ক্ৰিয়া। এইটো অসমীয়াত আমি শেষত পাওঁ, কিন্তু ইংৰাজীত ভাৰ্বটো আমি মাজতে পাওঁ। আৰু কৰ্ম অবজেক্টটো শেষলৈ গুচি গৈছে। ছাবজেক্ট ভাৰ্ব অবজেক্ট, এই ছাবজেক্ট আৰু অবজেক্টৰ বদলাবদলি কিছুমান বাক্যৰ ক্ষেত্ৰত হোৱা দেখা যায়। এইটো অবজেক্টটো কেতিয়াবা এইফালে থাকিব পাৰে, কিন্তু ভাৰ্বৰ ক্ষেত্ৰত প্ৰায় আমি মাজতে পাওঁ। কিন্তু অসমীয়াত ইয়াৰ যিটো ভাৰ্ব ক্ৰিয়া সেইটো শেষলৈ দেখিবলৈ পোৱা যায়। বাৰু এতিয়া আমি এটা বাক্যত মানে কি প্ৰধান ভাগ কি মানে এলিমেণ্টছ থাকিব, ভাগ থাকিব, তেনেহ'লে এটা বাক্যত আমি পালোঁ ছাবজেক্ট ভাৰ্ব অবজেক্ট। আই ইট ৰাইচ মানে ছাবজেক্ট ভাৰ্ব অবজেক্ট, এই তিনিটা আমি এটা বাক্য গঠন কৰিবলৈ যাওঁতে পাম প্ৰধানত। এতিয়া আমি যিহেতু আমি বাক্যটোৰ বিভিন্ন ভাগসমূহৰ বিষয়ে, গঠনৰ বিভিন্ন ভাগসমূহ গম পালোঁ, এতিয়া যাওঁ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সলৈ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স, যিহেতু বাক্য গঠন কৰিবলৈ যাওঁতে আমি কি পাম? ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট, এই তিনিটা উপাদান আমি পাম। ইয়াত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত কি হ'ব? প্ৰথমতে ছাবজেক্ট থাকিব, ভাৰ্ব থাকিব, আৰু প্ৰয়োজন অনুসৰি এটা কিছুমান ক্ষেত্ৰত এছ বা ইএছ লাগিব ভাৰ্বৰ লগত, আৰু অবজেক্ট। এতিয়া এটা বাক্য ল'লোঁ আই ইট ৰাইচ। আইটো কি হ'ল? ছাবজেক্ট, ইট কি হ'ল? ভাৰ্ব, ৰাইচ কি হ'ল? অবজেক্ট। ঠিক তেনেকৈ হি গ'জ টু মাৰ্কেট। হিটো কি? এটা ছাবজেক্ট, গ'জ ভাৰ্ব, আৰু মাৰ্কেট
এইটো হ'ল অবজেক্ট এতিয়া আমি সাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ বিষয়ে গম পালোঁ এতিয়া ইয়াত ভাৰ্বৰ লগত আমি কি দেখা পাইছোঁ এছ আৰু ইএছ যোগ হ'ব কোনবিলাক শব্দৰ লগত বা কোনটো বাক্যৰ ক্ষেত্ৰত মানে আমি এছ আৰু ইএছ যোগ কৰিম সেই বিষয়ে জানিবলৈ আমি পাৰ্চনৰ বিষয়ে জানিব লাগিব এতিয়া আমি আই এইটো কি ফাৰ্ষ্ট পাৰ্চন আই মানে মই ফাৰ্ষ্ট পাৰ্চন হি তেওঁ থাৰ্ড পাৰ্চন তৃতীয় ব্যক্তি যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে ভাৰ্বৰ শেষত এছ বা ইএছ যোগ হয় এই পাৰ্চনৰ বিষয়ে জানিবলৈ হ'লে এই চাৰ্টখন আমি চাব পাৰোঁ ফাৰ্ষ্ট পাৰ্চনৰ ক্ষেত্ৰত কি হ'ব আই মি মাই মাইন সেকেন্ড পাৰ্চন ইউ ইয়ৰ ইয়াৰ্ছ আৰু থাৰ্ড পাৰ্চন আহিলে হি সি ইট হিম হাৰ হিজ হাৰ হাৰ্ছ ইটছ এটচেট্ৰা এতিয়া আমি থাৰ্ড পাৰ্চন য'ত সিঙ্গুলাৰ নাম্বাৰ হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ এইটো প্লুৰেল থাৰ্ড পাৰ্চন হ'লেও যেতিয়া আমি যদি তাত প্লুৰেল নাম্বাৰ প্লুৰেল থাকে দে ডেম এইবিলাক কি প্লুৰেল থাৰ্ড পাৰ্চনৰ প্লুৰেল নাম্বাৰৰ লগত কিন্তু এছ বা ইএছ যোগ নহয় আমি থাৰ্ড পাৰ্চনৰ যিবিলাক সিঙ্গুলাৰ নাম্বাৰ যিবিলাক সাবজেক্ট থাকে তাৰ পিছত আমি সাবজেক্ট যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় হি সি ইট হিম হাৰ এনে থাকে তেনেহ'লে আমি ভাৰ্বটোৰ লগত এছ বা ইএছ যোগ হ'ব থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন বা সেকেন্ড পাৰ্চনৰ সাবজেক্ট থাকে তাৰ পিছত আমি এছ বা ইএছ যোগ নকৰোঁ আৰু থাৰ্ড পাৰ্চন হ'লে যদি নাম্বাৰ মানে প্লুৰেল নাম্বাৰ হয় যদি দে ডেম এটাই থাকে তেনেহ'লে তাত আমি এছ বা ইএছ যোগ নকৰোঁ এতিয়া যাওঁ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ এতিয়া আমি পালোঁ ইয়াত যদি থাৰ্ড পাৰ্চন হয় এছ বা ইএছ যোগ হ'ব সেইকাৰণে হিটো থাৰ্ড পাৰ্চন সেইকাৰণে ভাৰ্বৰ শেষত কি লাগিছে এছ বা ইএছ যোগ হৈছে এতিয়া মানে আমি এতিয়া এছ ইএছ ক'ত যোগ হ'ব আই উই ইউ দে যদি প্লুৰেল নাম্বাৰ যদি কিছুমান সাবজেক্ট থাকে তেতিয়াহ'লে কি হ'ব প্লুৰেল নাম্বাৰ সাবজেক্টৰ ক্ষেত্ৰত কি হ'ব এছ বা ইএছ যোগ নহ'ব হি সি ইট মানুহৰ নাম যিকোনো নাম ৰাজু সীতা কিবা কিবি যিকোনো নাম থাকিব যদি সাবজেক্টটো মানে এই সাবজেক্টৰ বিষয়ত যদি এটা মানুহৰ নাম থাকে হি সি কিবা থাকে তেতিয়াহ'লে এই ভাৰ্বটোত কি যোগ হ'ব এছ বা ইএছ যোগ হ'ব এটা এছ বা ইএছ যোগ হ'ব এছ আৰু ইএছ ক'ত যোগ হ'ব যদি এটা শব্দৰ সাপোজ শব্দ এটা ৱৰ্ডটো আমি গো এটা শব্দ ল'লোঁ যদি ৱৰ্ডটোৰ শেষত অ' চি এইচ এছ এক্স জেড ইত্যাদি লেটাৰ থাকে যদি মানে কি থাকে অ' থাকে চি এইচ থাকে এছ এইচ থাকে এছ থাকে এক্স থাকে জেড থাকে যদি ৱৰ্ডটোৰ শেষত এইবিলাক লেটাৰ থাকে তেতিয়াহ'লে তাৰ লগত এছ বা ইএছ যোগ হ'ব যেনে গো লগত শেষত গ'টোৰ শেষত অ' আছে অ' থকাৰ কাৰণে ইএছ হৈছে টিচ চি এছ আছে সেইকাৰণে এছ ইএছ যোগ হৈছে এছ এইচ ৱাছৰ এছ এইচ আছে শেষত সেইকাৰণে ইএছ যোগ হৈছে এছ বাছৰ শেষত এছ আছে সেইকাৰণে ইএছ যোগ হৈছে এক্সৰ বক্সৰ শেষত মানে বক্স ৱৰ্ডটোৰ শেষৰ লেটাৰটো এক্স আছে সেইকাৰণে ইএছ যোগ হৈছে জেড যদি জেড থাকে বা জেড থাকিলে কি হ'ব ইএছ যোগ হ'ব এতিয়া আমি আহোঁ ৱাই ইয়াত দেখিছে ৱাই যদি এটা ৱৰ্ডৰ শেষত ৱাই থাকে তেতিয়াহ'লে আই ই এছ যোগ হয় মানে ইএছ যোগ নহয় এছ যোগ নহয় কি হয় আই ই এছ লগত এটা আই যোগ হ'ব ফ্লাই এফ এল ৱাই ফ্লাই ৱাই আছে সেইকাৰণে ফ্লাইজ আই ই এছ ক্ৰাই CRIES ক্ৰাইছ মানে যদি তেতিয়া ৱাই থাকে তেতিয়াহ'লে শেষত IES যোগ হ'ব কিন্তু প্লে ইয়াত দেখিছোঁ আমি প্লেটোৰ শেষত ৱাই আছে কিন্তু তাৰ ক্ষেত্ৰত IES যোগ হোৱা নাই তাৰ শেষত কেৱল মাত্ৰ আমি এছ যোগ কৰিছোঁ মনত ৰাখিবা যদি ৱাইৰ আগৰ লেটাৰটো ভাৱেল হয় কি হয় যদি ভাৱেল হয় AEIOU এই ভাৱেল সাইডে যিকোনো এটা যদি ৱাইৰ আখৰ ৱাই লেটাৰটোৰ আগৰ যিটো লেটাৰ সেইটো যদি ভাৱেল হয় তাৰ পিছত IES যোগ নহয় তাৰপিছত কি হ'ব মাত্ৰ S যোগ হ'ব এতিয়া আমি S
বা ইএছ ক'ত কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়ে গম পালোঁ এতিয়া সীমা ইটছ সুইট সীমা ইটছ সুইট সীমা নেম যদি নাম মানুহৰ নাম থাকে তেতিয়াহ'লে তাৰ ভাৰ্বল কি হ'ব এছ যোগ হ'ব চ' সীমা ইটছ সুইট সীমা ইটছ সুইট সেইকাৰণে সীমাটো মানুহৰ নাম সেইকাৰণে সীমা এজন ছোৱালীৰ নাম মানুহৰ নাম গতিকে ভাৰ্বৰ শেষত কি বহিছে এছ বহিছে আই ৰিড মই পঢ়োঁ আইটো ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ থাকিলে ছাবজেক্ট যদি ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চন থাকে তেতিয়া ভাৰ্বৰ লগত এছ ইএছ একো যোগ নহয় এতিয়া হি ৰিডছ হি থাৰ্ড পাৰ্চন সেইকাৰণে তাৰ লগত এছ যোগ হৈছে এতিয়া আমি গম পালোঁ এছ ইএছ কেনেকৈ যোগ হ'ব এতিয়া আমি প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্স টেন্সৰ বাকী প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্স বাক্যৰ বাকী যিবিলাক নিয়ম সেই বিষয়ৰ বিষয়ে কিছু আলোচনা কৰিম ইণ্ডিপেণ্ডেন্ট টেন্সৰ আন বৈশিষ্ট্যসমূহ কি হ'ব কিছুমান যেনে ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য ঘটনা যিবিলাক বাক্য মানে চিৰসত্য ঘটনাবিলাক প্ৰকাশ কৰে যেনে হানি ইজ সুইট হানি মানে মৌ সুইট মানে মিঠা হানি ইজ সুইট মৌ মিঠা মৌ সদায় মিঠা সেইটো কেতিয়াবা টেঙা তেতিয়া কেতিয়াও নহয় এইটো মিঠাই থাকিব তেনেকৈ ধৰি লোৱা ঘাঁহ সেউজীয়া গ্ৰাছ ইজ গ্ৰীণ তেনেকৈ গাখীৰ বগা মিল্ক ইজ হোৱাইট সেইটো কেতিয়াও ৰঙা বা ক'লা কিবা নহয় যিবিলাক নেকি সঁচা কথা যি চিৰসত্য কথা ঘটনা সেইবিলাক কি হ'ব তেনেহ'লে প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য হ'ব ঠিক তেনেকৈ দ্য আৰ্থ মুভছ এৰাউণ্ড দ্য ছান মানে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে আমি সকলোৱে জানো যে পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো এটা সঁচা ঘটনা গোটেই জনসাধাৰণ ধৰি এইটো ঘটনা হৈ আছে যিবিলাক নেকি একেবাৰে সঁচা ঘটনা বা অনেষ্টি ইজ দ্য বেষ্ট পলিচি সাধুতাই উত্তম উপায় এইটো সত্য কথা ঠিক এনেকুৱা ধৰণৰ সঁচা কথা সত্য ঘটনা চিৰসত্য ঘটনা এনেকুৱাবিলাক ভাৱ প্ৰকাশ কৰা বাক্য কি হ'ব প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য হ'ব মেন ইজ মৰ্টেল মানুহ মৰণশীল ঠিক তেনেকুৱা ধৰণৰ বাক্যবিলাক মানে প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য হ'ব তাৰপিছত আহিব হেবিচুৱেল যিবিলাক ট্ৰুথ মানে এক্সপ্ৰেছ হেবিট বা হেবিচুৱেল ট্ৰুথ মানে অভ্যাসগত যিবিলাক কাম মানুহৰ অভ্যাসগত কিছুমান কাম থাকে সেইবিলাক কাম মানুহৰ মানে সেই কামবিলাকক প্ৰকাশ কৰি যিবিলাক বাক্য গঠন ব্যৱহাৰ কৰা হ'ব সেইবিলাক হ'ব প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য এই ধৰণৰ এই মানে যি হেবিটছ এনেকুৱা বাক্যৰ ক্ষেত্ৰত সাধাৰণকৈ আমি তাত কিছুমান বাক্যৰ ক্ষেত্ৰত কিছুমান এনেকুৱা শব্দ মানে কমন শব্দ যিবিলাক পাম সেইবিলাক শব্দ থাকিলে বাক্যত আমি বুজি পাব লাগিব যে সেইটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য ছাপ'জ অলৱেজ ডেইলি ৰেগুলাৰলি এভৰিডে এভৰি মন্থ বা ইয়েৰ ইউজুৱেলি ওৱান্স অৰ টুৱাইচ ইন এ উইক মন্থ ইয়েৰ এনেকুৱা ধৰণৰ শব্দ যদি আমি এটা বাক্যত দেখা পাওঁ সেইটো আমি বুজি পাবলৈ মানে পৰীক্ষা দৃষ্টিকোণেৰে এইটো হয় যে এনেকুৱা ধৰণৰ বাক্য যদি আমি কাৰেক্ট টেন্সত কৰিবলৈ তেনেহ'লে যদি আমি তেনেকুৱা ধৰণৰ শব্দ যদি বাক্যত দেখোঁ তেতিয়াহ'লে আমি বুজি পাব লাগিব যে সেইটো এটা প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য এতিয়া আমি বাকী ধৰিলোঁ আই অলৱেজ গ' টু স্কুল আই অলৱেজ গ' টু স্কুল মই সদায় স্কুললৈ যাওঁ এইটো অভ্যাসগত কাম মানে মই সদায় স্কুললৈ যাওঁ তুমি যদি এজন ষ্টুডেণ্ট মই সদায় স্কুললৈ যামেই সেইটো অভ্যাসগত কাম তেনেকুৱা ধৰণৰ বাক্যবিলাক কি হ'ব প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য হ'ব হি চি ৰাম অলৱেজ গ'জ টু স্কুল মানে হি বা তেওঁ চি তাই ৰাম মানুহৰ নাম ৰাম অলৱেজ গ'জ টু স্কুল তেওঁ সদায় স্কুললৈ যায় তাইও সদায় স্কুললৈ যায় ৰামে সদায় স্কুললৈ যায় মানে এইটো এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি চি ৰাম এইটো আমি পাই আহিছোঁ যে যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত কি লাগে ই এছ যোগ হয় সেইকাৰণে আইটো এটা ফাৰ্ষ্ট পাৰ্চন সেইকাৰণে গ' যিটো ভাৰ্ব তাৰ লগত ই এছ যোগ নহ'ল কিন্তু থাৰ্ড পাৰ্চন হোৱাৰ বাবে তাৰ লগত ভাৰ্বৰত কি হ'ব এছ বা ই এছ যোগ হয় সেইটো আমি গম পাই আহিছোঁ এনেকুৱা ধৰণৰ বাক্যৰ ক্ষেত্ৰত কি হ'ব তেনেহ'লে এনেকুৱা ধৰণৰ যিবিলাক বাক্য সেইবিলাক প্ৰেজেণ্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ বাক্য হ'ব যদি আমি এতিয়া কৈছোঁ কি যদি পৰীক্ষাৰ দৃষ্টিকোণে এক্সামৰ দৃষ্টিকোণে এটা বাক্য লিখা থাকিব সেই বাক্যটো টেন্স ফৰ্মটো শুদ্ধ আছে নে অশুদ্ধ আছে আমি বাছি উলিয়াবলৈ পৰীক্ষাত কাৰেক্ট টেন্সৰ তেনেকুৱা আহে ধৰি লওক যদি এটা শব্দত আমি পাওঁ এনেকুৱা কিছুমান বাক্য পাওঁ য'ত নেকি অলৱেজ থাকিব ডেইলি
ডেইলি ৰিড দ্য নিউজ পেপাৰ, মই সদায় বাতৰিকাকতখন পঢ়োঁ ডেইলি। ৰেগুলাৰলি, এভৰি ডে বা এভৰি মান্থ বা এভৰি ইয়েৰ, এনেকুৱা ধৰণৰ যদি শব্দ যদি বাক্যত থাকে তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব বুলি আমি বুজি পাব লাগিব। বা ইউজুৱেলি, জেনেৰেলি, ওৱান্স ইন এ উইক, ওৱান্স ইন এ মান্থ, ওৱান্স বা টুৱাইছ ইন এ উইক, টুৱাইছ ইন এ মান্থ, টুৱাইছ ইন এ ইয়েৰ, তেনেকুৱা ধৰণৰ যদি শব্দ এটা বাক্যত থাকে তেনেহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব বুলি আমি বুজিব পাৰিম। এই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে আমি থুলমূলেই জানিব পাৰিলোঁ, বা বহুত কিছু কথা আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বিষয়ে জানিব পাৰিম। এতিয়া আমি পৰীক্ষা দৃষ্টিকোণে কিছুমান কেনেকুৱা ধৰণৰ প্ৰশ্ন বা এক্সাৰচাইজ হ'ব তেনেকুৱা ধৰণৰ বাক্য দুটামান লৈছোঁ, যিটো আমি ইয়াত শুদ্ধ নে অশুদ্ধ আমি বিচাৰ কৰি চাম। এতিয়া বাক্য এটা আছে, আই অলৱেজ গ' টু স্কুল। এই বাক্যটো শুদ্ধ হ'বনে অশুদ্ধ হ'ব? আই অলৱেজ গ' টু স্কুল, মই সদায় স্কুললৈ যাওঁ, অভ্যাসগত কাম, গতিকে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা বাক্য। আইটো ফাৰ্ষ্ট পাৰ্চন, গ'টো কি এইটো ভাৰ্ব, গতিকে ফাৰ্ষ্ট পাৰ্চনৰ গ'ৰ লগত কি পালে এছ বাই এছ নালাগে, তেনেহ'লে এই বাক্যটো শুদ্ধ বাক্য। হি অলৱেজ গ' টু স্কুল, হি অলৱেজ গ' টু স্কুল, এইটো অভ্যাসগত এটা কাম, এইটো এটা কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। এতিয়া হিটো কি থাৰ্ড পাৰ্চন আৰু গ' টু ভাৰ্ব, হিটো এটা ছাবজেক্ট হয়, আইটো এটা ছাবজেক্ট হয়, হয়নে? যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন হয়, থাৰ্ড পাৰ্চন কি ছিংগুলাৰ নাম্বাৰ হয়, প্লুৰেল নাম্বাৰ নহয়। যদি প্লুৰেল নাম্বাৰ তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বাই এছ নালাগে, কিন্তু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে কি লাগিব? এছ বা ই এছ লাগিব। গতিকে ই এছ লাগিছিলে, কিন্তু তেতিয়াহ'লে শুদ্ধ নহয়। ৰামা ভিজিটছ হিজ পেৰেণ্টছ এভৰি মান্থ, ইয়াত আমি এটা যদি অকণমান আগতে পাই আহিছিলোঁ, এভৰি ডে, এভৰি মান্থ, এভৰি উইক যদি থাকে তেতিয়াহ'লে সেইটো কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা বাক্য বুলি আমি বুজিব পাৰিম। যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় তেতিয়াহ'লে ৰামা থাৰ্ড পাৰ্চন, ভিজিট এইটো ভাৰ্ব হয়, তাৰ লগত এছ আছে, ভিজিট আছে, তেতিয়াহ'লে এইটো প্ৰেজেণ্ট ইনডিফিনিট বাক্য আৰু এইটো সম্পূৰ্ণ শুদ্ধ বাক্য। আৰু দুটামান আৰু উদাহৰণ পাম এতিয়া। মাই পেৰেণ্টছ লিভড ইন ইণ্ডিয়া, মাই পেৰেণ্টছ লিভড ইন ইণ্ডিয়া, মোৰ মানে যিটো পেৰেণ্টছ তেওঁলোকে ইণ্ডিয়াত বাস কৰে। যদি এইটো কি হয়, তেতিয়া কি কৈছে পাৰ্মানেণ্ট চিটুৱেশ্যন, যদি এটা পাৰ্মানেণ্ট চিটুৱেশ্যনত হয়, মাই পেৰেণ্টছ মোৰ পেৰেণ্টছে ইণ্ডিয়াত থাকে, কিমান ইণ্ডিয়াত আছে, ইণ্ডিয়াই থাকিব, বেলেগ ক'তো নাযায়, তেনেকুৱা ধৰণৰ যদি এটা পাৰ্মানেণ্ট চিটুৱেশ্যন হয়, স্থায়ী এটা সময় হয়, তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। এতিয়া মাই পেৰেণ্টছ লিভ ইন ইণ্ডিয়া, মাই পেৰেণ্টছ ইয়াত কি হৈছে? প্লুৰেল নাম্বাৰ। আৰু কৈছিলোঁ যে প্লুৰেল নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ নহয়। মাই পেৰেণ্টছ এছ যিটো প্লুৰেল নাম্বাৰ, লিভ লগত এছ বা ই এছ যোগ নহ'ব ইন ইণ্ডিয়া। আৰু যদি পাৰ্মানেণ্ট কোনো এটা চিটুৱেশ্যনক প্ৰকাশ কৰে তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব। আই ৱৰ্ক এজ এ টিচাৰ, মই এজন টিচাৰ, চ' এই টিটো এল হৈ আছে, চ' মই এজন টিচাৰ হিচাপে কাম কৰোঁ, মই টিচাৰ হিচাপে কাম কৰি আছোঁ, কৰি থাকিম, তেনেকুৱা পাৰ্মানেণ্ট চিটুৱেশ্যন হয় তেতিয়াহ'লে সেইবিলাক বাক্য এটা প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হয়। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে, ভাল পাইছে, তেনেহ'লে আপোনাৰ লোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু নেক্সট টাইমত মই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে কিছু বহলাই আলোচনা কৰিম। তেতিয়ালৈকে ধন্যবাদ, বাই বাই।